পুনৰস্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰি আপোনালোক সকলোৱে ভালে আছে, বৰ্তমান আমি ভালে আছোঁ। আৰু আজি আৰ্লি মৰ্ণিং ক'ত যাব ওলাইছোঁ গেছ কৰকচোন। আজি ভিডিঅ'টো বনাইছোঁ যে ছাডেনলি ক'ৰবালৈ যাবলগীয়া হৈছে, কিন্তু ক'ত যাবলগীয়া হৈছে গোটেই বস্তুখিনি জানিবৰ কাৰণে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। আৰু এয়া মোৰ লগত কোন আছে জানেনে? আছে মোৰ মিষ্টাৰ হাই। আৰু এয়া পটাপট উঠি মানে আজি মই কেইটা উঠিছোঁ মানে 5টা বাজু হৈছেনে নাই এনেকুৱাতে উঠিছোঁ, হাই পাইছোঁ। আৰু মাইনা অলপ গা বেয়া আছিলে, চ' ৰাতি ভালকৈ শুবই নোৱাৰিলোঁ মই। আৰু এতিয়া একো নাই, উঠিছোঁ আৰু যাব লাগিব এফালে। চ' আহি আছোঁ গাড়ীত। আৰু আমাৰ থাকিলোঁ চাওক মাইনা পকুলো গা বেয়া। মাৰ্কেট চাৰ্কেট লাগি অলপ কি হৈছে। কি কৰোঁ ন কলেজ যাওঁ, কি কৰোঁ মানে দৰকাৰে গৈ আছোঁ। এয়া আমি গৈ আছোঁ মাৰ ঘৰ অভিমুখে। আৰু ৰাস্তা চাওক অলপ মানে ক্লিনে মানে হৈ আছে, ইমান ট্ৰেফিক নাই আৰু একদম পুৰা আমি জাম নোহোৱাকৈ আহি থাকিব পাৰিছোঁ, বিকজ আমি আৰ্লি মৰ্ণিং ওলাইছোঁতো। ঘৰ আহি কেতিয়াবাতে পাই গ'লোহি আৰু আমি ফ্ৰেছ আপ হৈ কিনে চেঞ্জ কৰি এতিয়া কিবা খাই কৰি লৈ পালোহি কাক লগ চাওকচোন। এয়া হৈছে মোৰ কাজিন, মানে মোৰ জেঠাইৰ ল'ৰা বোৱাৰী বা ভাগিন আৰু মা। আৰু তাতকৈ ইম্পৰ্টেণ্ট থিংটো হৈছে মোৰ ডাঙৰ মামাক লগ পালোঁ। আৰু এয়া মাইনাক লৈ সকলোৱে মৰম কৰাত ব্যস্ত হৈ পৰিছে। একচুৱেলি তেওঁলোকে ডাঙৰ মামাৰ ঘৰত আহিছে, তাতে তেওঁলোকে বিয়াৰ খবৰ ল'ব আহিলে। আৰু ইয়াতে যিহেতু মাহীয়েকৰ ঘৰ, চ' তেওঁলোক আহিলে আৰু আমি লগ পালোঁ, বৰ ভাল লাগিল। আৰু এই আমাৰ মাৰ কাণ্ড চাওক, ফ্ৰিজত কিবা বোলে মানে ডিম ৰাখিছিলে। চ' ডিম ৰাখোঁতে তেওঁ যিহেতু ঘৰত নাথাকে, চ' ঘৰৰ অৱস্থা বেয়া কৰি অৱস্থা নাই, ফ্ৰিজৰ গতি নাইকিয়া হৈ গ'ল। আৰু এয়া খৰিক লগাই চাফা কৰি আছোঁ। আপোনালোকে কিন্তু এনেকে নকৰিব, ফ্ৰিজৰ গতি। আৰু এতিয়া সন্ধ্যা লাগি গ'ল আৰু আমি চাহ তাহ খালোঁ আটাইকেইজনী মিলি। আৰু মাইনা চাওক এয়া খেলো দি আছে অকণমান। পাপাৰ লগত থাকি ভাল লগা নাই, মাৰ লগত থাকিব না। বহুত দিনৰ মানে বছৰৰ মূৰত মাৰ ঘৰত এনেদৰে ফ্ৰীলি আছোঁ আৰু মানে অলপ ৰেষ্ট ল'ব পাৰিছোঁ। চ' ইমান ভাল লাগিছে নহয়। এনেকুৱা নহয় যে ৰেষ্ট ল'ব নোৱাৰোঁ হাজবেণ্ডৰ ঘৰতো বা য'তে নহওক ত'তে, কিন্তু তথাপি এটা মাৰ ঘৰত বুজাব নোৱাৰা এক অনুভৱ পোৱা গৈছে, মানে এটা বেলেগ এটা অনুভূতি পোৱা যায়। ফ্ৰিজটো যদিও মানে খুৰীয়ে চাফা কৰিলে, তথাপিও শুকাবৰ কাৰণে ফ্ৰিজৰ দৰ্জাখন মাইনাবোৰে খুলি ৰাখিছে। আৰু এয়া মাইনাই চাওক এনেদৰে অকণমান ইফালে চাই সিফালে চাই খেলো দি আছে। একচুৱেলি মাইনাৰ গাটো অকণমান বেয়া হ'ল, সেই হোলীত যে কালাৰ লগোৱা হৈছিলে, চ' তাৰ পিছৰ পৰাই তাইৰ গাটো মাজে মাজে অকণমান বেয়া হৈ আছে। ডক্টৰৰ ওচৰত নিয়া নাই, কিয়নো সকলোখিনি মেডিচিন ইয়াতে আছে। মই কিন্তু কিবা এটা অলপ কৰি আছোঁ, মানে সেইটো হৈছে অকণমান নিজে যিটো ঘৰুৱা মাছাজ সেইবোৰ কৰি আছোঁ। তুমি ভাল পাইছানে? গাটো অকমান ভাল পাইছানে মা? অ' মা তুমি গালহে আহিছে, ভাল পাইছা? উপুলু পাপা কি কৰিছে? অপন্য মামা কি কৰিছে? মামা এইফালে মা। আৰু এই চাওক মাইনাক আমি মাজতে শুৱাই লৈছোঁ অকণমান। তাই শুৱাই লৈ পেলাই এনেদৰে তাই আকৌ মোৰ চুলি টানি খেলি আছে চাওক।
তো গাইজ ৰান্ধি বাঢ়ি আমি আজৰি হৈ গ'লো আৰু চুনুমুনুৰ গাটো অকণমান বেয়া হৈ আছে চ' তাই কিনে পাপা কি ৰৈ আছে আৰু চুনুমুনু গাৰ জোৰ আহিবৰ কাৰণে চৰ্দি কমিবৰ কাৰণে কি কৰি আছো সেইখিনি জানিবলৈ লাগে চাই থাকিব লাগিব ভিডিঅ'টো দেই আৰু সেয়া মায়ে মই ৰন্ধা বঢ়া কৰা নাই মায়ে ৰন্ধা বঢ়া কৰিছে আৰু লগতে আছে হেল্পাৰ হিচাপে আমাৰ খুৰী আমাৰ একদম নিজৰ নিচিনা চ' খুৰীয়ে কওঁ খুৰীয়ে হয় আৰু আমাৰ মাইনা কিনে একদম দেখিছে বুক কি যে কৈ আছে আৰু আমি ইয়াত আহিছোঁ আচলতে কিবা এটা বিশেষ কাৰণত আহিছোঁ চ' এনেকৈ গুচি আহিব লগা হৈ গৈছে আৰু মই মানে আচলতে আহিলে আপোনালোকে গম পাইছে অলৰেডি যে আমাৰ কাজিন আহিলে চ' মামাহঁত আহিলে মানে ইমানেই লাকি মই যে মই তেওঁলোকক একেদিনাখনি আহি কিনে লগ পাই গৈছোঁ আৰু বহুত ভাল লাগিলে মানে কি বুলি ক'ম বহুত বছৰৰ মূৰত লগ পাইছোঁ আচলতে চ' সেইবোৰৰ পিছে পৰে ক'ম আৰু কিয় কেনেকুৱা কাৰণে লগ পাবলগীয়া হৈছে এনেকৈ পিছে পৰে সেইবোৰ লাহে লাহে জানি থাকিব কিন্তু মোৰ অৱস্থাটো চাওক আৰু মানে কি ক'ম ন ঠিকেই কৈছা অৱস্থা মোৰ ফটা অৱস্থা এওঁ কৈছে যে অৱস্থা তোমাৰ একদম ফটা অৱস্থা ঠিকেই কৈছে তো কি ক'ম আৰু মাৰ ঘৰলৈ আহিছোঁ অকণমান ৰেষ্ট ল'ব লাগে লৈছোঁ কিন্তু মাইনাৰ গা বেয়া চ' ভালদৰে ৰেষ্ট ল'ব পৰা নাই আৰু এই আমাৰ টিকলু কি কৰি আছে চাওকচোন টিকলু মা ৰ'ব মই আপোনালোকক ভালদৰে দেখাই আছোঁ মাইনা কি কৰি আছে চনু মইতো চনু মনু মামা কি কৰিছা অ' এয়া কৈছে পাপা চাওঁ তোমাৰ ফেচটো দেখুওৱা অ' পাপা তুমি দেখুওৱা সব কিনে অৱস্থা নাই দেখিছে আমাৰ ইয়াতে মানুহ বহুত প্ৰয়োজন সেইকাৰণে মই আপোনালোকক আগৰ যেটো ভিডিঅ' তাত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ কিছুমান কথা শ্বেয়াৰ কৰিছিলোঁ চ' কি ক'ম উপায় নাই মানুহ নাথাকিলে ঘৰত কেনেকা হয় মাৰ আৰু অ'ত ত'ত থকা হয় চ' যদি কিনে তেনেকৈ পাৰ্মানেণ্ট থকা মানুহ পাওঁ আমি তেতিয়াহ'লে বহুত ভাল হ'ব চৰি মানে বহুত ভাল হ'ব তো সেইকাৰণে কৈছোঁ আপোনালোকে জনাব যদি কিনে এতিয়া পাপা চাওঁ অ' এইটো পাপা কুকুলো মা কুকুলো মা ঐ যে মামা অ' মামা আমাৰ চুনুমুনুক দেখা পালে অকণমান তাই এনাৰ্জেটিক ফিল কৰিছে বহুতখিনি তাই ভাল পালে আহি পেলাই মই কিবা কিবি কৰিলোঁ সেইখিনি বস্তু মই আকৌ কৰিম মানে কৈ আছোঁ সেইখিনি বস্তু কি কৰিম মানে দেখাই আছোঁ কৈ আছোঁ নহয় মোৰো মানে একদম খেলি মেলি হৈ গৈছে আচলতে চ' এতিয়া মই হাজবেণ্ডৰ ওচৰলৈ যাওঁ তেওঁক সুধোঁ কিছুমান কুৱেশ্যন কৰিম আৰু যেনেকৈ মাৰ লগত অলপ আলাপ কৰিছিলোঁ অকণমান মানে এটা ফান আৰু চ' যাওঁ তেওঁ কি কয় তো হেৰি শুনক আপুনি যে আজি শহুৰৰ ঘৰখনলৈ আহিলে পলাব নালাগে দিয়া দেখে পাইছে নে পলাইছে নাই পিছা কৰিম আৰু আজি একদম পিছা নেৰো মানে কিছুমান কুৱেশ্যন আছে চ' কুৱেশ্যনখিনি সুধিবই লাগিব আৰু মাইনা ঘৰুৱা কিবা মানে ঘৰুৱা দিহাৰে কিছুমান আগতে যিবোৰ নেকি আমাক মাহঁতে কৰিছিলে ঘৰুৱা দিহা চ' সেইবোৰ অকণমান কৰি পেলাই মাছাজ কৰি দিলোঁ এতিয়া অকণমান ৰিলেক্সড ফিল কৰিছে আৰু এয়া চাওক অকণমান খেলি আছে আৰু এনেকুৱাতে মোৰ মনটো বহুত ভাল লাগিছে সেই ভাবিলোঁ অকণমান তাই খেলি থকা বস্তুখিনি অকণমান ভিডিঅ' কৰি ৰাখোঁ কিয়নো সঁচা কথা ক'ব গ'লে ডাঙৰ মানুহৰ গা বেয়া লাগিলে গা ভাল লাগিছে বেয়া লাগিছে বা কেনেকুৱা লাগিছে সকলোখিনি কথা খুলি ক'ব পাৰে ন কিন্তু যেতিয়া বাচ্ছা ল'ৰা ছোৱালী আৰু তাতে একেবাৰে পানীকে চোৱা চাওকচোন চ' গাটো তাইৰ খুব বেয়া কিন্তু সেইটো বস্তু মই ফিল কৰিছোঁ কিন্তু বাকী মানে কি বুলি ক'ম আৰু এতিয়া তাই অকণমান ভাল পাইছে যিহেতু মোৰ খুব আনন্দ লাগিছে সেইকাৰণে আৰু
ভাবিলো অকণমান আৰু ভিডিঅ'টো কৰি ৰাখি দিওঁ অ মামা তুমি কিনে আহিছা এতিয়া তুমি তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন তোমাৰ অনুভৱ কেনেকুৱা কোৱাচোন মাইনাও এতিয়া বিমূৰত পৰিছে ভালে বুলি ক'ব নে বেয়াই বুলি ক'ব কিয়নো হাসি সত্য হাসি জীয়াই ৰাখা যে মাইনাৰ পৰা গম পালে তাই অকমান ভাল পাইছে আহি তো আকৌ বেছি ভাল পোৱা নাই কিনে এতিয়ালৈকে বেছি ভাল পোৱা নাই আচ্ছা তো তেওঁৰ পিছা কৰি কৰি কিনে মই এইখিনি পাই গ'লোহি আৰু এতিয়া তেওঁ সুধিবলৈ বিচাৰিছো যে তুমি আহিছা আজি কেনেকুৱা লাগিছে তোমাৰ ইয়াতে আহি খুব ভাল লাগিছে হাউৱে তোমাক মৰম চৰম কৰে নকৰে বাৰু বহুত মৰম কৰিছে বহুত খানা খুৱাইছে বহুত বনাই বনাই খুৱাইছে ভাল লাগিছে আৰু গালিব চালি পাৰে নাপাৰে নাই নাপাৰে আচ্ছা তো তুমি শাহু কেনেকে ভাল পোৱা নে বেয়া পোৱা ভালে ভালে সব ভাল তেওঁ আৰু ইমানে ৰিপ্লাই দিলে আৰু বোলে নকয় আৰু হৈ গৈছে বোলে তেওঁৰ গাইস আপোনালোকে গম পালে যে আমাৰ হাজবেণ্ডে ইয়ালৈ আহি কিনে আমাৰ মানে কিয় কৈছো আৰু নিজৰ বুলি ক'বলৈ অকমান বেয়াও লাগে ন সো এইকাৰণে আমাৰ বুলি কৈ দিছো আৰু সো তেওঁ আহি কিনে কেনেকুৱা পালে তেওঁ দিলে আনসাৰটো সো আপোনালোকৰ কেজনে বাৰু কেনেকুৱা পায় শহুৰৰ ঘৰলৈ গৈ জনাবলৈ নাপাহৰিব কমেন্টৰ যোগেদি সো এতিয়া অকনমান আমি কথা বতৰা পাতো মাৰ লগত যেহেতু আমি আকৌ সোনকালে ঘৰলৈ উভতি যাব লাগিব সো তাৰপিছত ভাত চাত খাই থাকিম লাহে লাহে দেখুৱাই থাকিম তো গাইস চাই দেখো আজি ডিনাৰ অনলি ভেজ হয় যেহেতু কাইলৈ আমাৰ সকাম আছে সো আজি আমি সকলোৱে মিলি এনেদৰে ভেজ খাম